নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম টেৰেছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি মাৰ্কেট এনালাইচিছ কৰিম সোমবাৰৰ কাৰণে নিফটি 50 আৰু নিফটি বেংকৰ সো নিফটি 50ৰ যদি আমি শুকুৰবাৰৰ মোমেন্টামটো চাওঁ তো ইয়াতে এটা ভাল মোমেন্টাম আমি তলৰ সাইডে পালো আৰু এই মোমেন্টামটো কৰপৰা হৈছে আপোনালোকে ইয়াতে চাব পাৰে যে গ্যাপ আপটো হৈছে ক'ত অল টাইম হাই য'ত আছিল সেই অল টাইম হাই ওপৰৰ পৰা মাৰ্কেটে ইয়াতে এটা ভাল প্ৰফিট বুকিং বুলি আমি এটো ক'ব লাগিব এতিয়ালৈকে আমি এটোটো ডাইৰেক্টলি ক'ব নোৱাৰো কি ট্ৰেন্ডটো এদিনতে চেঞ্জ হৈ গৈছে বিকজ ইয়াতে কন্টিনিউয়েশন আহিব লাগিব তেতিয়া আমি ক'ব পাৰিম কিন্তু তথাপিও এই যোনটো সেল অফ মাৰ্কেটে দিছে মই আপোনালোকক দেখাম এটা ট্ৰেন্ড লাইন যোনটো মই আপোনালোকক দেখাইছিলো এই ট্ৰেন্ড লাইনটো ব্ৰেক হৈছে নে নাই আমি ইয়াতে চাম ঠিক আছে সো এতিয়া ইয়াতে যদি মই সৰু টাইম ফ্ৰেমত যাওঁ 15 মিনিট টাইম ফ্ৰেমত তেলে এটা বস্তু চাব বা ডাঙৰ টাইম ফ্ৰেমতে চাব পাৰো 1 আৱাৰত যদি আমি চাওঁ তেলে এই ট্ৰেন্ড লাইনডালৰ কথা মই আপোনালোকক প্ৰিভিয়াস কিছুমান ভিডিঅ'জত কৈছিলো এই ট্ৰেন্ড লাইনডালৰ কথা মই আপোনালোকক কৈছিলো যে তো এডাল ট্ৰেন্ড লাইন আপোনালোকে চাব পাৰে যে এডাল ট্ৰেন্ড লাইন ইয়াতে ব্ৰেক হৈ গৈছে তো এটোৰ পৰা আমি কি ইয়াতে ক'ব পাৰো যে ট্ৰেন্ডটো লাহে লাহে বেন্ড হ'ব ইয়াতে ষ্টাৰ্ট কৰিছে কিন্তু এই যোনটো এটা সেল অফ আহিলে ঠিক আছে এই সেল অফৰ নেক্সট দিনাটো কি ইয়াতে মাৰ্কেটে কৰে হেতু বহুত ইম্পৰ্টেন্ট হৈ যায় এই সেল অফটো হোৱাৰ পিছত কি মাৰ্কেটে এই লোটো যদি ব্ৰেক নকৰিয়ে যদি ইয়াতে দিলে ইয়াতে ফ্লেটে হৈ গ'ল মানে সাইডৱেজ হৈ গ'ল সোমবাৰৰ দিনাটো আৰু টিউজডে দিনা বোলে ইয়াতে বোলে আপসাইডে মোমেন্টাম কৰিছে তেতিয়াহলে আমি হেতু কনসিডাৰ কৰিব নোৱাৰো ট্ৰেন্ডটো কমপ্লিট চেঞ্জ হৈছে বিকজ ইয়াতে ফলো আপ আহিছে নে নাই হেতু বহুত বস্তু বহুত ইম্পৰ্টেন্ট ঠিক আছে সেই বস্তুটো চাব লাগিব এতিয়া যেনেকৈ মই চাই আছিলো কি ইউএছ মাৰ্কেটটো গ্যাপ আপ দেখাই আছে তো অলমোস্ট 100 পইণ্টছৰ ওপৰত গ্যাপ আপ দেখাই আছে তো ক'ব নোৱাৰি কি খুলিব কিন্তু এতিয়ালৈকে যদি গ্যাপ আপ দেখাই আছে আৰু ক্লোজিংটো ভালকে দিছে মাৰ্কেটে তেনে মানে ইউএছ মাৰ্কেটে তেনে ইয়াতে গ্যাপ আপ খুলি গলে আকৌ ইয়াতে কি হ'ব পটককে সেল অফ নাহিব পাৰে ঠিক আছে তো হেতু বস্তু আমি চাব লাগিব আমি লেভেলছৰ হিচাপত চাব লাগিব কিন্তু পটককে ইয়াতে ডিসিজন আমি যে ট্ৰেন্ডটো চেঞ্জ হৈ গৈছে বুলি বনাব নোৱাৰো ঠিক আছে সো কাইলে কাৰণে আমি কেনেকৈ প্ল্যান কৰিম এতিয়া চাও ইয়াতে মাৰ্কেটটো ক্লোজিং কোড দিছে প্ৰথমতে আমি তো চাব লাগিব ক্লোজিং দিছে এই লেভেলটো এখিনি এটা সাপোৰ্ট জোন হয় এই জায়গাটো যদি মই ড্ৰ কৰো এই জায়গাটো দেখিছেন এটো এটা অলৰেডি এটা সাপোৰ্ট জোন আছিল ঠিক আছে এই গুটে জোনটোকে মই সাপোৰ্ট জোন হিচাপে ধৰিব লাগিব ইয়াতে আগতেও চাও এটো ঠিক আছে এই জোনটো মই কমপ্লিটলি এটা সাপোৰ্ট জোন হিচাপে ধৰিম বিকজ চাও ইয়াৰ পৰা ৰিজেকশন পাইছিল ৰিজেকশন এটোত সাপোৰ্ট তাৰ পিছত লৈছে ইয়াতেও সাপোৰ্ট লৈছে আকৌ মাৰ্কেটে ইয়াতে সাপোৰ্ট ইয়াতে আমাক লৈ প্লাই দেখাইছে ঠিক আছে এতিয়া তেতিয়ালে আমি এতিয়া এটো সাপোৰ্ট হিচাপে ধৰিব লাগিব এই সাপোৰ্টটো ব্ৰেক হলে তেতিয়া আমি ইয়াতে কনসিডাৰ কৰিব পাৰিম কি আৰু ডাঙৰ মোমেন্টাম মাৰ্কেটে আনিব কিন্তু ফিবোনাকি মতে আমি ইয়াতে চাই লও যে ট্ৰেন্ডটোৰ হিচাপত যে কিমান ৰিট্ৰেস মাৰ্কেটে কৰিছে এই লোটো পৰা এই হাইটোলৈকে যদি মই বনাও এতিয়া বস্তুটো চাও যে এটো 50%ৰ তলত যোৱা নাই তো 38ৰ তে ইয়াতে সাপোৰ্ট লৈ পেলাই মাৰ্কেটে ইয়াতে ক্লোজিং দিছে তো এতিয়াও আমি ক'ব নোৱাৰো কি ট্ৰেন্ডটো যে চেঞ্জ হৈছে ট্ৰেন্ডটো কিটা চেঞ্জ হ'ব বুলি ক'ব পাৰি যেতিয়া 50% বাই সাপোৰ্টটো যেতিয়া ভালকে ক্লোজিং দি দিব ঠিক আছে তো হেতু আমি কনসিডাৰ কৰিব লাগিব তো আমাৰ কাৰণে এটো এটা ভাল সাপোৰ্ট এটা আপোনালোকক এই সাপোৰ্টটো আমি কনসিডাৰ কৰিবই লাগিব এইখিনি যোনটো অলমোস্ট এই এৰিয়াটো এটা ভাল সাপোৰ্ট হ'ব যোনটো হ'ল 22334 পৰা 22360 লৈকে ধৰিব ঠিক আছে এতিয়া আমি কি কৰিব পাৰিম কাইলৈ কাৰণে প্ল্যানটো কি হ'ব যদি মাৰ্কেট গ্যাপ আপ খুলে ঠিক আছে তেতিয়াহলে কোড গ্যাপ আপ খুলি আছে এটো আমি চাব লাগিব ইয়াতে যদি মই ওপৰৰ পৰা তললে এটা ফিবোনাকি লগাও এটো বস্তু চাব লাগিব যে এই লেভেলটো according to ফিবোনাকি যদি আমি চাও প্ৰথম কথা এই লেভেলটো সেকেন্ড কথা এই লেভেলটো ঠিক আছে এই দুটা লেভেলছত মাৰ্কেটে কি কৰি আছে এটো বস্তু আমি চাব লাগিব যদি মাৰ্কেটে বোলে মাৰ্কেটে ক্লোজিং কোড দিছে এক্স্যাক্টলি 22475 তো এখিনি মানতে দিছে ইয়াতে যদি 100 পইণ্ট গ্যাপ আপ খুলে ভাবক তো এখিনি ৰেঞ্জত খুলিব লাগে হয়নে তো ইয়াতে যদি মাৰ্কেট খুলে তেনলে এটো বস্তু আপুনি চাব লাগিব যে মাৰ্কেটটো তললে গ'ল ৰিট্ৰেসমেন্টটো কৰলেকে ল'ব ৰিট্ৰেসমেন্টটো 50% লৈকে ল'ব লাগে তাৰ পিছত আকৌ কন্টিনিউয়েশন মাৰ্কেটে কৰিব লাগে যদি এটো এটা জেনুইন মানে ডাউন ট্ৰেন্ড ষ্টাৰ্টিং হৈছে ঠিক আছে এটো বস্তু আপোনালোকে ইয়াতে কি কৰিব লাগিব ইয়াতে আপোনালোকে এটা ট্ৰেড প্ল্যান কৰিব পাৰিব এনেকে যদি মাৰ্কেটটো ফ্ল্যাট খুলি পেলাই যদি ওপৰলে যায় ইয়াত যদি নেগেটিভিটি কিবা এটা দেখায় তেনেহলে আমি ইয়াতে এটা ট্ৰেড প্ল্যান কৰিব আৰু যদি গ্যাপ আপ খুলি যায় গ্যাপ আপ খুলিলেও আমি প্ল্যান কৰিব পাৰিম কিন্তু এটো বস্তু চাব যে প্ৰাইস একশনটো কেনেকৈ বনাই আছে প্ৰাইস একশনটো এনেকুৱাকে বনাই আছে নেকি এই বস্তুটো চাব লাগিব আপোনালোকে যে জিগজেগ প্যাটাৰ্ন বনাই আছে মাৰ্কেট তললে আহিব দিলে একটা ৰিট্ৰেসমেন্ট লৈ নেক্সট আকৌ লোটো যদি ব্ৰেক কৰিছে তেতিয়া আপোনালোকে তাতে
বিকজ ইয়াতে কি হ'ব পাৰে বহুতে ইয়াতে তেনেকৈ প্লেন কৰিব পাৰে যে ঠিক আছে ইয়াতে গেপ আপ খুলিলে এই লেভেলটোত আমি চেলিং কৰিলোঁ তললৈ আহিলে কি কৰিব এইখিনি পইণ্টতে আকৌ অলপমান প্ৰফিট দেখায় চিধা ওপৰলৈ ইয়াতে ট্ৰেড কৰি পেলাই মাৰ্কেটত কমাই লৈ যাব পাৰে তো সেইকাৰণে চাই চিতি ইয়াতে ট্ৰেড কৰিব লাগিব এনেই আপোনালোকে ডাইৰেক্টলি ওপৰ খুলিছে বুলি মাৰ্কেট চেল কৰি দিব প্ৰাইজ একশ্যনটো চাব প্ৰাইজ একশ্যনটো যদি এনেকুৱা টাইপৰ বনাইছে তেতিয়া আপোনালোকে ইয়াতে প্লেন কৰিব পাৰে ঠিক আছে তো এইটো আমি ওপৰ চাইডে মাৰ্কেটে গ'লে আমি প্লেন কৰিম যদি বোলে মাৰ্কেট 61ৰ ওচৰত পাজৰ খুলিছে 61% যোনটো লেভেল মই আপোনালোকক দেখাইছোঁ 22,625 ইমান মানত যেনিবা খুলি গৈছে তেতিয়াহ'লে ইয়াতে পটককৈ বেৰিছ নেচাৰ মাৰ্কেটে নেদেখাব পাৰে কি হ'ব পাৰে চাইডৱেজো হৈ যাব পাৰে চাইডৱেজ কি হ'ব পাৰে এই বস্তুটো এটা এদিন মই আপোনালোকক দেখাইছিলোঁ এইটো বস্তু যোনটো আছিলে নিফটিতে নিফটিতে আছিলে আপোনালোকে চাওক এই যোনটো চেল অফ আছিলে মই আপোনালোকক দেখাইছিলোঁ তাৰ নেক্সট দিনাটো চাওক এই গোটেই দিনটো মাৰ্কেটে ইয়াতে চাইডৱেজ হৈ গৈছিলে দেখিছেনে এই গোটেই দিনটো মাৰ্কেটে চাইডৱেজ হৈছে তো এই বস্তুটো কাইলৈও ৰিপিট হ'ব পাৰে যদি মাৰ্কেট ইয়াতে খুলি যায় ডাঙৰ গেপ আপ খুলিব ইয়াত আপ ডাউন মাৰ্কেটে ইয়াতে কৰি পেলাই গোটেই দিনটো ইয়াতে স্পেণ্ড কৰিব পাৰে কিয় বিকজ ইয়াতে অপশ্যন চেলাৰ্ছ যোনে চেল কৰি দিছে দুই চাইডে সিহঁতৰ ইয়াতে কি লাগে সিহঁতৰ এদিনো যদি মাৰ্কেটে ইয়াতে আপ ডাউন কৰি যায় ন তেতিয়াহ'লে কল পুট দুটাই ইয়াতে ডিকে হোৱাৰ চান্স আছে ঠিক আছে তো সেইটো কাৰণে আমি ইয়াতে প্লেন কৰিব লাগিব যে নিফটি 50ত আমি যদি গেপ আপ ইয়াতে হৈ যায় চাই চিতি পেলাই আপোনালোকে ইয়াতে ট্ৰেড কৰিব বিকজ এইখিনি পইণ্টত মাৰ্কেটে অলপমান ভলেটিলিটিও দেখাব পাৰে কিন্তু আমাৰ প্লেনটো কি থাকিব যদি আমাক প্ৰাইজ একশ্যন হিচাপত মাৰ্কেটে এনেকৈ দেখায় তেতিয়াহ'লে আমি তলৰ চাইডে প্লেন কৰিব পাৰিম আৰু ওপৰ চাইডে কেতিয়া প্লেন কৰিব যদি 6 বোলে বহুত দেৰি ইয়াতে কনচলিডেট কৰিলে বোলে মাৰ্কেট ফল কৰা নাই তাৰমানে ইয়াতে কনচলিডেট কৰি আছে ঠিক আছে বাৰেপতি বোলে উইক্স বনাই আছে ওপৰ চাইডে তললৈ আহিছে কিন্তু উইক্স এনেকুৱা টাইপৰ বনাই আছে ঠিক আছে তাৰপিছত বোলে ছেকেণ্ড হাফত বা 12টামান বজালৈকে বোলে কনচলিডেট কৰি ওপৰ চাইডে ব্ৰেক কৰি দিলে তেতিয়া আপোনালোকে ওপৰ চাইডে এটা ট্ৰেড প্লেন কৰিব পাৰিব তেতিয়া আমি এইটো বুজি পাম যে এইটো যোনটো আছিলে এইটো ট্ৰেপ আছিলে ওপৰ চাইডে মাৰ্কেট একচুৱেলি যাব ঠিক আছে এতিয়া নিফটি বেংক কথা চ' নিফটি বেংকটো চাওক কেনেকুৱাকৈ অল টাইম হাই এটাৰ পৰা ইয়াতে 50,000টো অলমষ্ট টাচ কৰি ইয়াতে মাৰ্কেটটো এটা ভাল পজিং মানে ফ'ল' থ্ৰু ইয়াতে দিছে ক'বলৈ গ'লে ঠিক আছে এতিয়া আমি কেনেকৈ প্লেন কৰিম ইয়াতে এতিয়া এটা বস্তু চাব মোক ফ'ল' থ্ৰু দিছে কিন্তু ইয়াতে মই এটা বস্তু আপোনালোকক এটা পেটাৰ্ণ দেখাই আছোঁ ওৱান ডে টাইম ফ্ৰেমত এটা পেটাৰ্ণ আপোনালোকক দেখাম দেই এই পেটাৰ্ণটো চাওক এই পেটাৰ্ণটোৱে অলমষ্ট কেতিয়াৰ পৰা এই পেটাৰ্ণটো আণ্ডাৰত মাৰ্কেটে ফেব্ৰুৱাৰীৰ পৰা আছে ঠিক আছে এই পেটাৰ্ণটোত মাৰ্কেটে অলমষ্ট চাওক এই পেটাৰ্ণটোত অলমষ্ট ফেব্ৰুৱাৰীৰ পৰা মাৰ্কেটে কি কৰিছে মাৰ্কেটে এইটোৰ পৰা তললৈ গৈছে ওপৰত গৈছে এইটোৰ আণ্ডাৰতে আছে দেখিছে তললৈ গৈছে আকৌ ইয়াৰ পৰা ৰিজেকশ্যন পাইছে আকৌ তললৈ গৈছে আকৌ ইয়াৰ পৰা ওপৰলৈ গৈছে ৰিজেকশ্যন পাইছে আকৌ ইয়াৰ পৰা ছাপৰ্ট পাই পেলাই ওপৰত তো এতিয়া যোনটো লেভেলত মাৰ্কেটে আছিলে সেইদিনা অল টাইম হাই যোৱাৰ দিনা তাতেই মাৰ্কেটে আকৌ ৰিজেকশ্যন পাইছে তো ইয়াৰ পৰা আমি এইটো লেভেলত আহোঁতে মই আপোনালোকক এটা ভিডিঅ'ত কৈছিলোঁ যে ইয়াৰ পৰা মাৰ্কেটটো কি হ'ব পাৰে ওপৰ চাইডে যাব পাৰে টাইম লাগিব পাৰে চাওক ইয়াতে এদিনতেতো যোৱা নাই টাইম লাগিছে তো ছেইম বস্তু ইয়াতেও হ'ব পাৰে ঠিক আছে একৰ্ডিং টু দ্য পেটাৰ্ণ এতিয়া পেটাৰ্ণটো যদি বোলে মাৰ্কেটে বোলে ইয়াতে নগ'লে আৰু মাৰ্কেটে বোলে ইয়াতে ছাষ্টেইন কৰি পেলাই এইটো ব্ৰেকআউট কৰি দিলে তেতিয়াহ'লে তেতিয়াহে মাৰ্কেটে পেটাৰ্ণৰ পৰা ওলাব পাৰে ঠিক আছে কিন্তু একচুৱেলি এনেকুৱা যেতিয়া পেটাৰ্ণ বনায় একচুৱেলি ব্ৰেকডাউনটো হ'ব লাগে তলৰ ফালে ঠিক আছে তলৰ ফালেহে ব্ৰেকডাউন হ'ব লাগে এইটো পেটাৰ্ণৰ কথাটো মই কৈ আছোঁ এইটো পেটাৰ্ণ যদি ওপৰত ব্ৰেকআউট দিয়ে তেতিয়া এইটো একচুৱেলি ফেইল ব্ৰেকআউটো হৈ যায় কেতিয়াবা এনেকুৱা ব্ৰেকআউট দিলে ফেইল হৈ গ'ল তেনেকুৱা টাইপৰো হয় ঠিক আছে তো যি কি নহওক মাৰ্কেটৰ যোনটো মানে মোমেণ্টাম এইটো ক'ব নোৱাৰি কেতিয়াবা মাৰ্কেটে এনেকুৱা এইটো ব্ৰেকআউট কৰিও বহুত ওপৰত গুচি যাব পাৰে অল টাইম হাই গৈ থাকিব পাৰে একো ডাঙৰ কথা নহয় ঠিক আছে কিন্তু আমি টেকনিকেলছৰ হিচাপত কৈছোঁ যে সেইটো পচিবিলিটি আছে ঠিক আছে তো এতিয়া আমাৰ কাইলৈৰ কাৰণে আমি বেংক নিফটিটো কেনেকৈ প্লেন কৰিম এতিয়া চাওক ছেইম যদি মই ফিবনাকিত চাওঁ বেংক নিফটিটো কিন্তু সিমান অহা নাই মানে 38ত আহিছে তথাপিও 38 অলমষ্ট 38ৰ পৰা তললৈকে ক্লজিং দিব পৰা নাই 38তে ইয়াতে ৰখিছে তো এইটো বহুতেই ইম্পৰ্টেণ্ট আমাৰ কাৰণে ছাপৰ্ট পাই ঠিক আছে বিকজ চাওক এইটো এটা লেভেল আছিলে ৰিজেকশ্যন পাইছিলে ব্ৰেকআউট দিছিলে এইটো তাতেই ছাপৰ্ট কৰিছে হয়নে তো ইয়াত আমি কেনেকৈ এতিয়া প্লেন কৰিম এইটো আমাৰ এটা ইম্পৰ্টেণ্ট কথা হ'ব যে আমি ইয়াতে কেনেকৈ প্লেন কৰিম কাইলৈ যদি মাৰ্কেটে ঠিক আছে কাইলৈ যদি গেপ আপ নুখুলে বোলে ফ্লেট খুলি গ'ল ফ্লেট খুলি পেলাই মই তলৰ চাইডে প্ৰথমতে কৰিছোঁ ফ্লেট খুলি পেলাই বোলে তলৰ চাইডে ব্ৰেক কৰিলে ঠিক আছে ছেইম বস্তু এইটো নিফটিটো প্লেন কৰিব পাৰে যে তলৰ চাইডে যদি ফ্লেট খুলি পেলাই যদি এই ল'টো যদি ব্ৰেক কৰে এই ল'টো ব্ৰেক কৰিলেহে আপোনালোকে চেলিঙৰ কাৰণে চাওক ঠিক আছে আৰু যিহেতু মাৰ্কেটটো US মাৰ্কেটটো পজিটিভ ক্লজিং দিছে মই সেইটো হিচাপতে ইয়াতে কৈছোঁ আপোনালোকক ফ্লেট যদি খুলি যায় কেনেবাকৈ আৰু ফ্লেট খুলি পেলাই যদি ল'টো ব্ৰেক কৰি দিয়ে তেতিয়া এটা কণ্টিনিউশ্যন হ'ব পাৰে কিন্তু কনচলিডেশ্যন হ'ব
কনসলিডেশনৰ পিছত ব্ৰেকডাউন কৰি দিলে তেতিয়াহ'লে আমি এই 40,500 ৰ ওচৰলৈকে আমি এটা টাৰ্গেট ইয়াতে প্লেন কৰিব পাৰোঁ স্কেলপটো ইমান ডাঙৰ ট্ৰেড ইয়াতে প্লেন কৰিব বিকজ মাৰ্কেটটো কেতিয়াও এনেকৈ যে চেল অফ হ'ল চিধা চিধি গৈ থাকিব নাযায় হয়নে কি হ'ব সেই যোনে ইয়াতে যদি কোনোবাই ভাবক কি কাইলৈ যেনিবা মাৰ্কেটটো অলপ গেপ এইখিনি খুলিলে আৰু চিধা চিধি ব্ৰেক কৰি দিলে যোনে ইয়াতে চেল কৰিবলৈ যাব তাকে ট্ৰেপ কৰিব এবাৰ ট্ৰেপ কৰি পেলাই মাৰ্কেটটো তললৈ যাব আল্টিমেটলি কিন্তু এবাৰ ট্ৰেপ কৰিব তাৰপিছত তললৈ আহিব ছেকেণ্ড তো সেই ট্ৰেপিংটো কেতিয়াও ফচিব নালাগে আপোনালোকে সেইটো ৰিট্ৰেচমেণ্টত চেল কৰিব যেনেকৈ এইটো চাওক ইয়াত যেনেকৈ সিদিনা হ'ল হা এইটো এই বস্তুটো দেখিছে এতিয়া চাওক মই সাইকোলজিটো কৈ আছোঁ মাৰ্কেটটো চিধা চিধি ফলিং নেটৱৰ্কিঙে পৰি আছে হয়নে ইয়াত যদি আপোনালোকে চেল কৰিছে এই জেগাটো ঠিক আছে তেতিয়াহ'লে কি হৈছে আপোনালোকৰ লগত অলমোষ্ট কিমান পইণ্টছ মাৰ্কেটে ইয়াৰ পৰা আপ গৈছে 266 পইণ্ট তো এটা বস্তু মই ইয়াতে আপোনালোকক কৈ দিছোঁ যেতিয়া মাৰ্কেটটো এনেকুৱা চেলিং হৈ থকা দেখিব ন মানে চেলিং হৈ গ'ল বা আপ ট্ৰেণ্ড হৈ গ'ল বা ডাউন ট্ৰেণ্ড হৈ গ'ল গোটেই দিনটো মানে মাৰ্কেট ট্ৰেণ্ডিঙে হৈ আছে তেতিয়া কেতিয়াও ছাপৰ্ট নিবিচাৰিব ঠিক আছে ছাপৰ্ট নিবিচাৰিব যে মাৰ্কেট ইয়াত মানে এনেকুৱা হয় বহুতে এনেকৈ ট্ৰেড কৰে ইয়াৰ পৰা ঘূৰিব মানে তেনেকৈ ৰিটেইলাৰ্ছবিলাকে কিছুমানে ট্ৰেড কৰে ঠিক আছে তো তেতিয়া কি হয় সেই ট্ৰেণ্ডিং যেতিয়া হৈ যায় মাৰ্কেটটো তেতিয়া আপোনালোকৰ কি হয় ৰেজিষ্টেঞ্চ বিচাৰিব ঠিক আছে যে কোনটো ৰেজিষ্টেঞ্চ হয় এইটো যেনিবা এইখিনিত ৰেজিষ্টেঞ্চ আছে বা ৰিট্ৰেচ কৰিলেকে আছে সেই ৰিট্ৰেচমেণ্টত চেল কৰিব ট্ৰাই কৰিব তো এইটো আছিলে ৰিট্ৰেচমেণ্ট এই ৰিট্ৰেচমেণ্টত যদি কোনোবা বাই কৰিছে এইখিনি পাবক কি বহুত এটা ভাল বাইং দিছে ন কনচলিডেট কৰি ব্ৰেকআউট কৰিছে হয় নাই একচুৱেল ছেটআপত কেনেকৈ যায় ওপৰতে যায় মাৰ্কেট এনেকুৱা টাইপৰ ছেটআপ যেতিয়া বনে কনচলিডেট কৰিলে ব্ৰেকআউট কৰিলে তাৰপিছত কি হয় আপসাইড ভাল মোমেণ্টাম কৰিব লাগিছিল কিন্তু যিহেতু গোটেই ট্ৰেণ্ডটো সিদিনাৰ কাৰণে বেৰিছ আছিলে কি হ'ল মাৰ্কেটে কি কৰিলে বুলছ যোনে ইয়াতে সোমাইছে সিহঁতক কমপ্লিটলি এটা ট্ৰেপ ইয়াতে কৰি দিছে ঠিক আছে তো ইয়াতে সেইকাৰণে ইয়াতে চাব লাগে যে বিয়েৰিছ মাৰ্কেটত কেতিয়াও ছাপৰ্ট নহয় সদায় ৰেজিষ্টেঞ্চ বিচাৰিব চেল কৰিবলৈ ছাপৰ্ট নিবিচাৰিব বাই কৰিবলৈ মানে যেতিয়া আপোনালোকে ট্ৰেণ্ডটো গম পাইছে দিনটো ঠিক আছে তো ইয়াতে আমি কেনেকৈ এতিয়া প্লেন কৰিম প্ৰথম কথা হ'ল মই যেনেকৈ ক'লোঁ তলৰ ছাইডে যদি ব্ৰেক কৰে সেইটো আমি এটা প্লেন কৰিব পাৰিম তলৰ ছাইডে যদি মাৰ্কেটে বোলে গৈ থাকে তেতিয়াহ'লে নেক্সট ছাপৰ্টটো আছে 50% মানে অলমষ্ট এই জেগাটো 48 to 83 এই জেগাটোত আপোনালোকে ছাপৰ্ট বিচাৰিব পাৰে মানে যদি আহে মাৰ্কেট তেতিয়া ইয়াতে ছাপৰ্ট আপোনালোকে যদি ডাব্লিউ পেটাৰ্নছডাল ইয়াতে দেখায় তেতিয়া আপোনালোকে ইয়াতে প্লেন কৰিব পাৰে ঠিক আছে অনলি এণ্ড অনলি ডাব্লিউ পেটাৰ্ন দেখালেহে প্লেন কৰিব যেনেকৈ চাওক এইবিলাক ছাপৰ্টত কেতিয়াও ডাব্লিউ পেটাৰ্ন ইয়াতে দেখুৱা নাই যিকোনো ছাপৰ্টত যদি মাৰ্কেট আহিছে যেনেকৈ এইটো লেভেলত আহিছে এইটো ছাপৰ্ট আছিলে বাট তেনেকুৱা একো পেটাৰ্ণ বনাই চিধা চিধি গৈ আছে তো তাতে আমি বাই কৰিব নোৱাৰোঁ ঠিক আছে তো এতিয়া ওপৰ ছাইডে কেনেকৈ প্লেন কৰিম ওপৰ ছাইডে যদি আমি প্লেন কৰোঁ তেনেহ'লে মই ফিবনাকিটো হাইৰ পৰা ল'লৈকে লগাই দিছোঁ চাওক 50%টোৱে আছিলে এইটো 50% আছিলে আৰু এইটো 30%। তো ইয়াতে মাৰ্কেটে যদি কাইলৈ ফ্লেট খুলি ওপৰলৈ যায় তেতিয়াহ'লে এই লেভেলটোত আকৌ চেলিং আহিব পাৰে কিয় আহিব পাৰে এইটো চাওক ইমান ডাঙৰ এটা চেলাৰ আছে য'ৰ পৰা অলমষ্ট কিমান পইণ্টছ অকল এডাল 15 মিনিটৰ কেণ্ডেলতে 338 পইণ্টছ অলমষ্ট মাৰ্কেটে ইয়াতে ফল কৰিছে হয়নে তো এটা বহুত ডাঙৰ চেলাৰ এটা ইয়াতে বহি আছে এইখিনি পইণ্টলৈকে যদি মাৰ্কেটে এনেকৈ চিধা চিধি ইয়াতে যায় আৰু এই পইণ্টটোত যদি চেলিং আমাক দেখায় তেতিয়াহ'লে আমি এটা ট্ৰেড ইয়াতে প্লেন কৰিব পাৰিম ঠিক আছে আৰু যদি মাৰ্কেটটো বোলে ইয়াৰ ওপৰত গেপ আপ কৰিব আৰু গেপ আপ কৰিবলৈ ছাষ্টেইন কৰি আছে গেপ আপ কৰিবলৈ পেনিক আমাক নেদেখালে তলৰ চাইডে তেতিয়াহ'লে আপোনালোকে বুজি পাই যাব যে এইখিনি পইণ্টত কি হৈছে এই যোনখিনি চেলাৰ্ছ আছিলে ইহঁতক ইয়াতে ট্ৰেপ কৰা এটা ইয়াতে মাৰ্কেটে প্লেন কৰি আছে ছেকেণ্ড হাফত যদি পেটাৰ্ণটো বনায় মাৰ্কেটে ওপৰ চাইডে কনচলিডেট কৰি থাকে বা এনেকুৱা টাইপৰ পেটাৰ্ণ বনালে বোলে এনেকৈ বনি আছে আৰু বোলে ওপৰত ব্ৰেক কৰি দিলে তেতিয়াহ'লে আপোনালোকে সেইটো ট্ৰেড ল'ব পাৰিব ওপৰ চাইডে আৰু ওপৰ চাইডে টাৰ্গেটটো তেতিয়া 49 অলমষ্ট 500 যোনটো এটা এই ৰিজেকশ্যন এটা লেভেল আছিলে এই লেভেলটোলৈকে আপোনালোকে ল'ব পাৰিব গ্ৰাউণ্ড লেভেল হিচাপত কৈছোঁ 49,500লৈকে এটা ল'ব পাৰিব ঠিক আছে এইকেইটাই আপোনালোকে লেভেল ইয়াতে মনত ৰাখিব ঠিক আছে এইকেইটা লেভেলছৰ হিচাপতে কাইলৈ ট্ৰেড কৰিব আৰু প্লেনটো এইটোৱে ৰাখিব কি কোনটো চাইডে মাৰ্কেটে যদি মাৰ্কেটে ট্ৰেণ্ডটো কণ্টিনিউশ্যন কৰে তেতিয়াহ'লে কি কৰিব সদায় ৰেজিষ্টেঞ্চ বিচাৰিব চেল কৰিব ঠিক আছে এনেকুৱাকৈ যেতিয়া ৰিট্ৰেচমেণ্ট দিব এই ৰিট্ৰেচমেণ্টটোত সৰু ষ্টপ লছ লৈ পেলাই চেল কৰিব তেতিয়া আপোনালোকৰ টাৰ্গেটটো মানে 1:2 1:3 পোৱাৰ চান্স থাকে ঠিক আছে তো ইয়াতে মই আজিৰ কাৰণে ভিডিঅ'টো সামৰিছোঁ কিবা যদি আপোনালোকৰ ডাউট থাকে আমাক জনাব নিশ্চয় হোৱাটছএপত আপোনালোকে জনাব পাৰে বা টেলিগ্ৰাম চেনেলটো আমাৰ জইন কৰি ল'ব আমাৰতো মানে যিবিলাক টেলিগ্ৰামৰ চেনেল তাতে আমি
কমেণ্ট ছেকশ্যনটো অন কৰি থোৱা আছে তাতেও আপোনালোকে আমাক জনাব পাৰে কিবা যদি আপোনাৰ প্ৰব্লেম হৈ আছে বা আমি যদি কিবা বেলেগ কিবা প্ৰভাইড কৰিব পাৰোঁ আপোনালোকক সেইটোও জনাব ঠিক আছে আৰু ইউটিউবতো যদি কিবা বেলেগ আৰু কি কি আমি ইয়াতে আপোনালোকক দিব পাৰোঁ কণ্টেণ্ট হিচাপত সেইটো আমাক জনাব তেতিয়া আমাৰ কাৰণেও ভাল হয় যে আমি বুজি পাওঁ যে আপোনালোকে কি বিচাৰিছে আমাৰ পৰা আমাৰ কেনেকৈ আমি নলেজখিনি শ্বেয়াৰ কৰিম ঠিক আছে তো আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ